আজিৰ প্ৰশ্নোত্তৰসমূহ কুৱেশ্যন নম্বৰ 1 মিৰ জুমলাই কেতিয়া অসম আক্ৰমণ কৰিছিল? অপশ্যন এ 1664 খ্ৰীষ্টাব্দত, অপশ্যন বি 1543 খ্ৰীষ্টাব্দত, অপশ্যন চি 1662 খ্ৰীষ্টাব্দত, অপশ্যন ডি 1432 খ্ৰীষ্টাব্দত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1662 খ্ৰীষ্টাব্দত। মিৰ জুমলাই 1662 খ্ৰীষ্টাব্দত অসম আক্ৰমণ কৰিছিল। কুৱেশ্যন নম্বৰ 2 কোচ ৰজাৰ ৰাজধানী ক'ত আছিল? অপশ্যন এ পশ্চিম বংগত, অপশ্যন বি চৰাইদেউত, অপশ্যন চি কোচবিহাৰত, অপশ্যন ডি শিৱসাগৰত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কোচবিহাৰত। কোচ ৰজাৰ ৰাজধানী কোচবিহাৰত আছিল। কুৱেশ্যন নম্বৰ 3 আহোম আৰু মোগলৰ শেষৰখন যুদ্ধ ক'ত হৈছিল? অপশ্যন এ কোচবিহাৰত, অপশ্যন বি ইটাখুলিত, অপশ্যন চি শৰাইঘাটত, অপশ্যন ডি গড়গাঁৱত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইটাখুলিত। আহোম আৰু মোগলৰ শেষৰখন যুদ্ধ ইটাখুলিত হৈছিল। কুৱেশ্যন নম্বৰ 4 দৰঙত কোচ ৰাজ্য স্থাপন কৰা ৰজাজন কোন আছিল? অপশ্যন এ প্ৰমত্ত সিংহ, অপশ্যন বি গদাধৰ সিংহ, অপশ্যন চি প্ৰতাপ সিংহ, অপশ্যন ডি ৰুদ্ৰসিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি প্ৰতাপ সিংহ। দৰঙত কোচ ৰাজ্য স্থাপন কৰা ৰজাজন আছিলে প্ৰতাপ সিংহ। কুৱেশ্যন নম্বৰ 5 কোনজন আহোম ৰজাই তামৰ ফলি খুদাই মাটি দান দিয়াৰ প্ৰথাটো ৰূপায়ণ কৰিছিল? অপশ্যন এ জয়ধ্বজ সিংহই, অপশ্যন বি প্ৰমত্ত সিংহই, অপশ্যন চি শিৱসিংহই, অপশ্যন ডি শুক্ৰধ্বজ সিংহই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জয়ধ্বজ সিংহই। জয়ধ্বজ সিংহই আহোম ৰজাই তামৰ ফলি খুদাই মাটি দান দিয়াৰ প্ৰথাটো ৰূপায়ণ কৰিছিল। কুৱেশ্যন নম্বৰ 6 বাল্য বিবাহ কৰোৱা একমাত্ৰ ৰজাজন কোন আছিল? অপশ্যন এ চুহুংমুং, অপশ্যন বি ৰুদ্ৰসিংহ, অপশ্যন চি গদাপাণি, অপশ্যন ডি লৰা ৰজা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি লৰা ৰজা। বাল্য বিবাহ কৰোৱা একমাত্ৰ ৰজাজনৰ নাম আছিল লৰা ৰজা। কুৱেশ্যন নম্বৰ 7 কোনজন আহোম ৰজাক ভগনীয়া ৰজা আখ্যা দিয়া হৈছিল? অপশ্যন এ চুকামফাক, অপশ্যন বি চুকাফাক, অপশ্যন চি জয়ধ্বজ সিংহক, অপশ্যন ডি চুলিকফাক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জয়ধ্বজ সিংহক। জয়ধ্বজ সিংহক আহোম ৰজাক ভগনীয়া ৰজা হিচাপে আখ্যা দিয়া হয়। কুৱেশ্যন নম্বৰ 8 অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ প্ৰথা কেতিয়াৰ পৰা আৰম্ভ হয়? অপশ্যন এ 15 শতিকাৰ পৰা, অপশ্যন বি 16 শতিকাৰ পৰা, অপশ্যন চি 17 শতিকাৰ পৰা, অপশ্যন ডি 18 শতিকাৰ পৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 16 শতিকাৰ পৰা। অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ প্ৰথা 16 শতিকাৰ পৰা আৰম্ভ কৰা হয়। কুৱেশ্যন নম্বৰ 9 ধুধৰ-আলি কোন ৰজাই নিৰ্মাণ কৰিছিল? অপশ্যন এ প্ৰমত্ত সিংহই, অপশ্যন বি ৰুদ্ৰসিংহই, অপশ্যন চি গদাধৰ সিংহই, অপশ্যন ডি লৰা ৰজাই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গদাধৰ সিংহই। ধুধৰ-আলি গদাধৰ সিংহই নিৰ্মাণ কৰাইছিল। কুৱেশ্যন নম্বৰ 10 দিহিঙীয়া ৰজাৰ প্ৰকৃত নাম কি? অপশ্যন এ চুহুংমুং, অপশ্যন বি গদাধৰ সিংহ, অপশ্যন চি চুকাফা, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুহুংমুং। দিহিঙীয়া ৰজাৰ প্ৰকৃত নাম চুহুংমুং। কুৱেশ্যন নম্বৰ 11 কুৰুক্ষেত্ৰৰ যুদ্ধত অংশ লোৱা অসমৰ ৰজাজন কোন আছিল? অপশ্যন এ জয়দত্ত, অপশ্যন বি নৰকাসুৰ, অপশ্যন চি ভগদত্ত, অপশ্যন ডি শুকতি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভগদত্ত। কুৰুক্ষেত্ৰৰ যুদ্ধত অংশ লোৱা অসমৰ ৰজাজনৰ নাম ভগদত্ত। বন্ধু বান্ধৱীসকল এনেদৰে ভিডিঅ'সমূহ আমাৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কুৱেশ্যন নম্বৰ 12 কামাখ্যা মন্দিৰ নিৰ্মাণ কৰা ৰজাজন কোন? অপশ্যন এ নৰকাসুৰ, অপশ্যন বি ভগদত্ত, অপশ্যন চি দুৰ্যোধন, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নৰকাসুৰ। কামাখ্যা মন্দিৰ নিৰ্মাণ কৰা ৰজাজন আছিলে নৰকাসুৰ। কুৱেশ্যন নম্বৰ 13 ইংৰাজে পোনপ্ৰথমে বন্দী কৰি থোৱা আহোম ৰজাজন কোন আছিল? অপশ্যন এ গদাধৰ সিংহ, অপশ্যন বি পুৰন্দৰ সিংহ, অপশ্যন চি ৰুদ্ৰসিংহ, অপশ্যন ডি এটাও নহয়।
ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পুৰন্দৰ সিংহ। ইংৰাজে পোনপ্ৰথমে বন্দী কৰি থোৱা আহোম ৰজাজনৰ নাম আছিল পুৰন্দৰ সিংহ। কুৱেশ্যন নম্বৰ 14, কোন ৰজাৰ সময়ত হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ হয়? অপশ্যন এ ৰঘুদেৱৰ, অপশ্যন বি গদাধৰ, অপশ্যন চি প্ৰমত্ত সিংহ, অপশ্যন ডি পুৰন্দৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰঘুদেৱৰ। ৰঘুদেৱৰ সময়ত হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ হয়। কুৱেশ্যন নম্বৰ 15, ৰংপুৰ নগৰ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন এ শিৱসিংহই, অপশ্যন বি ৰুদ্ৰসিংহই, অপশ্যন চি চুকাফাই, অপশ্যন ডি ৰঘুদেৱে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰুদ্ৰসিংহই। ৰংপুৰ নগৰ ৰুদ্ৰসিংহই প্ৰতিষ্ঠা কৰিছিল। কুৱেশ্যন নম্বৰ 16, বুঢ়া ৰাজখ্যাত আহোম ৰজাজন কোন? অপশ্যন এ চক্ৰধ্বজ সিং, অপশ্যন বি চুলি কফা, অপশ্যন চি প্ৰতাপ সিংহ, অপশ্যন ডি ৰাজেশ্বৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি প্ৰতাপ সিংহ। বুঢ়া ৰাজখ্যাত আহোম ৰজাজন হৈছে প্ৰতাপ সিংহ। কুৱেশ্যন নম্বৰ 17, বুৰঞ্জীৰ দাস কোনজন ৰজাৰ দিনত সংঘটিত হৈছিল? অপশ্যন এ লৰা ৰজাৰ দিনত, অপশ্যন বি গদাপাণিৰ দিনত, অপশ্যন চি ৰাজেশ্বৰ সিংহৰ দিনত, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাজেশ্বৰ সিংহৰ দিনত। বুৰঞ্জীৰ দাস ৰাজেশ্বৰ সিংহৰ দিনত সংঘটিত হৈছিল। কুৱেশ্যন নম্বৰ 18, তলাতল ঘৰ কাৰ দিনত নিৰ্মাণ হৈছিল? অপশ্যন এ ৰুদ্ৰসিংহৰ দিনত, অপশ্যন বি ৰাজেশ্বৰ সিংহৰ দিনত, অপশ্যন চি শুক্ৰধ্বজৰ দিনত, অপশ্যন ডি শিৱসিংহৰ দিনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰাজেশ্বৰ সিংহৰ দিনত। তলাতল ঘৰ ৰাজেশ্বৰ সিংহৰ দিনত নিৰ্মাণ হৈছিল। কুৱেশ্যন নম্বৰ 19, বৰফুকন পথ কোনে সৃষ্টি কৰিছিল? অপশ্যন এ প্ৰমত্ত সিংহই, অপশ্যন বি প্ৰতাপ সিংহই, অপশ্যন চি লৰা ৰজাই, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি প্ৰতাপ সিংহই। বৰফুকন পথ প্ৰতাপ সিংহই সৃষ্টি কৰিছিল। কুৱেশ্যন নম্বৰ 20, কোচসকলৰ আদিপুৰুষ কোন? অপশ্যন এ লালুক খোলা, অপশ্যন বি হাড়িয়া মণ্ডল, অপশ্যন চি গৌৰীনাথ, অপশ্যন ডি ভূটাই ডেকা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হাড়িয়া মণ্ডল। কোচসকলৰ আদিপুৰুষ হৈছে হাড়িয়া মণ্ডল। এনেদৰে অল আছামিজ জিকে চেনেলটোৰ জৰিয়তে আপোনালোকে ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।